কি কোৱা মাহী? পল্লৱী বাই যে ইমান ডাঙৰ প্লেন কৰি আছে মইতো ভবাই নাছিলো। নহলে আমি কি ইমান ডাঙৰ গেম প্লেন কৰিব পাৰোনে? পল্লৱীয়ে হেল্প নকৰা হলে আমি কেতিয়াও সাকসেস হ'ব নোৱাৰিলোহেঁতেন। কিন্তু পল্লৱী বাটো দাদা আৰু মায়াৰ বহুত ভাল ফ্ৰেণ্ড আছিল। তাই এনেকুৱা এটা কাম কেনেকৈ কৰিব পাৰিলে? জেলেছি ডাৰ্লিং। হাজাৰ হওক তাই এতিয়াও ভাল পায় তোমাৰ দাদাক। তাৰমানে আমাৰ প্লেনটোৱে কামত দিলে। %100। মামাই কিবা কৈছে নেকি? তেওঁ সকলো চম্ভালি ল'ম বুলি কৈছে। য়েছ, এতিয়া চাবা অৰুণাভে তোমাক বিয়া কৰাবই লাগিব। মা, আমি কিন্তু এইটো বৰ ডাঙৰ চাল খেলিলোঁ দেই। এটা গুলিত তিনি চিকাৰ। মায়াও আঁতৰিল, পল্লৱীও আঁতৰিল, আৰু অৰুণৱে মোক বিয়া কৰাবলৈ বাধ্য। দুইজনীকে পুলিচে মাতিছে। হোৱাট? খাবলৈ বৰ সোৱাদ। ফটোৱামি কৰিবলৈ নাহিবি যিটো। তেনেহ'লে যাওক, তলত গৈ চাই আহকগৈ। মই ফটোৱামি কৰিছোঁ নে সঁচা কথা কৈছোঁ ওলাই পৰিব। যাওক। পুলিচে আকৌ আমাক কিয় বিচাৰিছে? ফাইলৰ মাজত ফটো কাৰ ওলাইছে? আৰে ফটো ওলালে বুলি আমি পুলিচৰ ঝামেলাত সোমাম নেকি? মানুহ সোমাও বুলি পুলিচ কেছত নফচে নহয়, পৰিস্থিতিয়ে সোমোৱাই দিয়ে। আৰু এইটো পৰিস্থিতি আপোনালোকে নিজেই সৃষ্টি কৰিছে। কি কলি তই? ঠিক আছে তেন্তে, আপোনালোক নাহে বুলি কৈ দিওঁগৈ মই। অৱশ্যে লেডি পুলিচো আহিছে। পিছত ৰুমৰ পৰা টানি টানি উলিয়াই নিনিলেহে ৰক্ষা আৰু। কৃষ্ণ। আৰে ৰ গৈ আছো, বল না। তুমি শুনিব লাগিব মায়া। মোৰ কাম আছে ছাৰ, মই যাওঁ। মায়া, 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 পল্লৱীয়ে ফাইলত ফটোকেইখন ৰখা নাছিল। কিন্তু তোলাটোতো তেওঁই তুলিছিল। তুমি কাক বিশ্বাস কৰি আছা? যি দুজনী মানুহে তোমাক আৰু অৰুণাভক আঁতৰাবৰ বাবে অহৰহ চেষ্টা কৰি আছে, সেই দুজনী মানুহক তুমি বিশ্বাস কৰিছা। আৰু যিজনী মানুহে তোমালোকক একলগ কৰিবৰ বাবে নিজৰ জীৱনটো উৎসৰ্গা কৰি দিলে, সেইজনী মানুহক তুমি অবিশ্বাস কৰা। ইয়াত বিশ্বাস অবিশ্বাসৰ কথা নাহে, প্ৰমাণৰ ওপৰত সকলো নিৰ্ভৰ কৰে। প্ৰমাণ লাগে? প্ৰমাণ লাগে নহয়, যোৱা থানালৈ যোৱা। যিটো স্প্ৰে অৰুণাভক বেহুচ কৰা হৈছিল, সেইটো স্প্ৰে স্নিগ্ধাৰ মাকে ব্যৱহাৰ কৰিছিল। আপুনি কেনেকৈ ক'ব পাৰিলে এইটো কথা? তাত তাই ফিংগাৰপ্ৰিণ্ট পাইছে পুলিচে। সেইটোতো তেওঁ পিছতো ধৰিব পাৰে, যেনেকৈ মোৰ পেহা ফচিছিল সিদিনাখন। মই তোমাক কেনেকৈ বুজাওঁ মায়া? তোমালোকৰ লগত পল্লৱী কিয় তেনেকুৱা এটা কাম কৰিব? কাৰণ তেওঁ আজিও ভাল পায় অৰুণাভক। মই জানো পল্লৱী, তোমাৰ মনত এতিয়া কি চলি আছে, কিন্তু এইখিনি সময়ত তোমাকনো কি বুলি সান্তনা দিওঁ সেইটোহে মই বুজি পোৱা নাই। তুমি এতিয়া মায়াৰ কাষত থকাটো বেছি প্ৰয়োজন। নহয় পল্লৱী, আটাইতকৈ বেছি জৰুৰী হৈছে শুদ্ধ অশুদ্ধ বিচাৰ কৰাটোহে। এদিন নহয় এদিনটো সঁচাবোৰ সকলোৰে সন্মুখলৈ আহি পৰিবই অৰুণাভ। আমাৰ হাতত ইমান সময় নাই পল্লৱী। সম্পৰ্ক এটা সময় থাকোঁতেই ভাল কৰিব লাগিব পল্লৱী। মায়াক বুজোৱাটো ইমান সহজ নহ'ব অৰুণাভ। তথাপি চেষ্টা কৰি চোৱাত কি আপত্তি পল্লৱী? তোমাৰ মোৰ বন্ধুত্বৰ কথা সকলোৱে জানে। সৰুৰ পৰা তোমাৰ পৰা মই যিখিনি সহায় পাই থৈছোঁ সেইখিনি মই অথলে যাব দিব নোৱাৰোঁ পল্লৱী। মই কিবা এটাতো কৰিবই লাগিব। মই আৰু তোমালোকৰ মাজত বিভেদ আনিব নোৱাৰো অৰুণাভ।
মই থকালৈকে মায়া আৰু তোমাৰ সম্পৰ্কটো কেতিয়াও ঠিক নহ'ব। মোক তুমি বেয়া নাপাবা। মই যাবগৈ লাগিব অৰ্ণৱ, বহুত দূৰলৈ। কি হ'ল স্নিগ্ধা? মাক থানালৈ মাতি নিছে এতিয়া। কিন্তু কিয়? আকৌ বোলে কিবা সোধপোছ কৰিব লগা আছে। মোৰ বহুত ভয় লাগিছে মামা। চিন্তা নকৰিবা, একো নহয় তোমালোকৰ, মই আছো নহয়। কিন্তু মাহীক সোধপোছ কৰিবলগীয়া কি হ'ল? বাবাই গৈ এওঁলোকৰ ওপৰত কেছ দিছে। হোৱাট? অঁ, মানহানি আৰু ফ্ৰড কেছ। আমাক বচাওক মামা, প্লিজ। তোমালোকে চিন্তা নকৰিবা, মই বুজালে সি কেছটো উঠাই ল'ব। লাভ নাই। আপোনালোকৰ কোম্পানীৰ বিশাল নামৰ ছাৰজনেও দিছে এই কেছ। তেওঁ বোলে যেনেকৈ নহওক পল্লৱীক দোষমুক্ত কৰিবই। মাৰ যদি কিবা এটা হয় মোৰ কি হ'ব ডেইজি? ৰ'বাচোন, অলপ ধৈৰ্য ধৰা তুমি। আপুনি কোৱাৰ কাৰণেই মই এই কামটো কৰিছিলোঁ মামা। কেছটো ইমানখিনি পাব বুলি জনাহেঁতেন মই কেতিয়াও আগ নাবাঢ়িলোহেঁতেন। কি? তাৰমানে এই প্লেনটো মামাৰ আছিল? অঁ, পল্লৱীৰ ফাইলত ফটোকেইখন ময়ে থোৱাইছিলোঁ। মায়া আৰু অৰুণাভক ভাগ ভাগ কৰাৰ ইয়াৰ বাহিৰে মোৰ আৰু কোনো ৰাস্তা নাছিল। আৰম্ভণিৰে পৰা প্ৰতিটো মুহূৰ্ততে পল্লৱীয়ে ছাপোৰ্ট কৰি আছিল মায়াক। মই সিহঁতৰ বন্ধুত্বক শেষ কৰি দিব বিচাৰিছিলোঁ আৰু মই সফলো হ'লোঁ। পল্লৱী আঁতৰি যোৱাৰ লগে লগে মায়াৰ সোঁহাত যেন ছিগি থাকিল। কিন্তু ইয়াৰ কাৰণেতো ইহঁত দুজনী এনেই ফচিব লগা হ'ল ন মামা? কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব দেইজি। অৰুণাভৰ দৰে বিজনেছমেন এজনক পাবলৈ অলপতো কষ্ট স্বীকাৰ কৰিবই লাগিব। চিন্তা নকৰিবা, মই এতিয়াই থানালৈ গৈ পুলিচৰ লগত কথা পাতি আছো। ছাৰ, দুধনৈৰ কামটো কমপ্লিট হ'ল। ভেৰি গুড হেমন্ত। ছাৰ, এই ডকুমেণ্টছখিনি চেক কৰি চাইন এটা কৰি দিব নেকি? 1 মিনিট হেমন্ত, পল্লৱী ক'লৈ গ'ল? জাষ্ট অফিচৰ পৰা ওলাই গৈছে। অ' চিট। ছাৰ, 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 ক'লৈ যোৱা তুমি? মোক যাবলৈ দিয়া অৰ্ণৱ, প্লিজ। তুমি এনেকৈ আমাক এৰি থৈ যাব নোৱাৰা পল্লৱী। মই তোমালোকৰ মাজত থাকিবওতো নোৱাৰো ন। পৰিস্থিতিৰ পৰা পলালে সমস্যাৰ সমাধান নহয় পল্লৱী। সেইবাবেইতো আঁতৰিব খুজিছো, কাৰণ তোমালোকৰ সম্পৰ্কটোৰ মূল সমস্যাটোৱে হৈছো মই যাবই লাগিব অৰ্ণৱ। পল্লৱী, তুমি তোমাৰ নিৰ্দোষিতাৰ প্ৰমাণ দি যাব লাগিব। হঠাতে যে কি হৈ গ'ল এইবোৰ? মোৰ যে ভগৱানৰ ওপৰত বিশ্বাসে উঠি গৈছে। ইমান পটককৈ বিশ্বাস হেৰালে কি হ'ব? জীৱনত সমস্যা আছে কাৰণেইতো জীৱনটো ইমান ধুনীয়া।
যদি বেয়াবোৰেই নাথাকিলহেঁতেন আমি ভালবোৰৰ খোৱাত জানো বুজি পালোহেঁতেন। এৰা তুমি ঠিকেই কৈছা। পিছে এতিয়া যি হ'ল হ'ল বুলি সাধাপতি বহি থাকিলে হ'ব জানো? তুমি একদম ঠিক ভাবিছা। আমি এতিয়া কিবা এটা কৰাৰ পাল। নহয় ৰ'বাচোন, তুমি আৰু মই হ'লো কাম কৰা মানুহ, আমাৰ কথানো ক'ত শুনিব চবেই? আমি ভুল শুদ্ধৰ বিচাৰ কৰিবলৈ নাযাওঁ নহয় কাকো। তেন্তে মাছৰ তেলেৰে মাছ ভাজি পাইছা কেতিয়াবা? নাই পোৱা। তেনেহ'লে শুনা, কি? তোমালোকে কোৱা, মই ইয়াৰ পৰা কি লৈ যাম? ইমান দিনে নিজৰ নিচিনাকৈ তোমালোকৰ লগত কাম কৰাৰ স্মৃতি হিচাপে কিছুমান ভুল বুজাবুজিৰ মুহূৰ্তবোৰ এয়াই দিলা তোমালোকে মোক শেষ উপহাৰ। ছাৰ প্লিজ, মই কৰা ভুলৰ বাবে আপুনি এওঁলোকক জগৰীয়া নকৰিব। তোমাৰ ভুল বুলি মই তেতিয়াহে মানিম যেতিয়া তুমি দোষী বুলি প্ৰমাণিত হ'বা। ডেইজি মাহীয়েকৰ দৰে ল' মেণ্টেলিটি মানুহৰ কথাত বিশ্বাস কৰি মই তোমাক কেতিয়াও ভুল বুলি প্ৰমাণিত নকৰোঁ। ময়ো অযুক্তিকৰভাৱে কথাবোৰ ধৰি থকা নাই, প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে কথাবোৰ বিশ্বাসত লৈছোঁ। সেইবোৰ প্ৰমাণ নহয় মায়া, সেইবোৰ আচলতে সিহঁতে তোমাৰ সন্মুখত পেলোৱা এক প্ৰকাৰৰ জালহে। যিবোৰ কথা আমি ভালকৈ বুজি পাইছোঁ, কিন্তু তুমি সেইবোৰ কথা কিয় বুজি পোৱা নাই মায়া? আগতেতো তুমি তেনেকুৱা নাছিলা কেতিয়াও। আমাৰ সম্পৰ্কটো যে সমাজৰ মাজত এতিয়াও এটা প্ৰশ্নবোধক, আপুনি জানেনে? উপলব্ধি কৰিছেনে আপুনি? কিবা অস্তিত্ব আছেনে আমাৰ ফিলিংছবোৰৰ, আমাৰ আৱেগবোৰৰ? তেনেহ'লে যিটো সম্পৰ্কৰ কোনো অস্তিত্বই নাই, সেই সম্পৰ্কটোৰ কি সঁচা কি মিছা মই কেনেকৈ মানি ল'ম? অৰ্ণৱ, কওক আপুনি, কেনেকৈ মানি ল'ম? তুমি যাক সঁচা বুলি দেখিছা তাকেই তুমি সঁচা বুলি মানি লোৱা মায়া। নহ'লে তোমাৰ আৰু অৰুণাভৰ সম্পৰ্কৰ বাকী থকা অস্তিত্বখিনিও নোহোৱা হৈ যাব। তাৰমানে তোমাক তাই আজীৱন দোষী হিচাপে মানি ল'ব। এই সম্পৰ্কটোৰ ভেটি ইমান থুনুকা নহয় পল্লৱী। ইয়াত সীমাহীন বিশ্বাস আৰু মৰম থকাৰ বাবেই কোৰ্টৰ নিৰ্দেশনাৰ পাছতো তেওঁলোকক পৃথক কৰিব নোৱাৰিলে। চোৱা মায়া, তোমালোকৰ সম্পৰ্কটোৰ সামাজিক অস্তিত্ব নাথাকিব পাৰে, কিন্তু সমাজৰ চিন্তাবোৰ সলাব পৰাকৈ শক্তি আৰু সামৰ্থ্য আছে। আজিও বহুত মানুহে বিচাৰে, অন্তৰৰ পৰা প্ৰাৰ্থনা কৰে যে মায়া আৰু অৰুণাভ একেলগে থাকক। আৰু সেই প্ৰাৰ্থনা কৰা মানুহগৰাকী কোন তুমি জানানে? সেইগৰাকী হৈছে পল্লৱী, যাক তুমি আজি আনৰ কথা শুনি আমাৰ শত্ৰু বনাই পেলালা।
ৰশ্মি তুমি কি ভাবা মায়া মেমে পল্লৱী মেমক বিশ্বাসত ল'বনে নাই? মোৰ মতে কিন্তু মায়া মেডামে বহুত ডাঙৰ ভুল কাম কৰিছে। ৰাইট। কি কৰা নাছিল পল্লৱী মেমে তেওঁলোকৰ কাৰণে? কিমান মানুহৰ পৰা কথা শুনিব লগা হৈছিল। আনকি যেতিয়া অৰ্ণৱ ছাৰে মায়া মেমক নিজৰ শত্ৰু বুলি ভাবিছিল তেতিয়া মায়া মেমৰ লগত একমাত্ৰ পল্লৱী মেমেই আছিল। ইমানখিনি কৰাৰ পিছতো তেওঁলোকে কিন্তু পল্লৱী মেমৰ উপকাৰখিনি পাহৰিব নালাগিছিল। মোৰ মতে কিন্তু মায়া মেমৰ গাতো ভুল নাই। তাৰ মানে কি পল্লৱী মেমে জানি বুজি এইখিনি কাম কৰিছে? নাই কৰা। তেন্তে মোৰ মতে মায়া মেমে এইবোৰ চব বুদ্ধি কৰি আছে পল্লৱী মেমৰ ভালৰ কাৰণেই। ৰ'বাচোন তুমি কেনেকৈ জানিলা? মই জাষ্ট সন্দেহে কৰিছোঁ। নহ'লে মায়া মেমেতো সকলোৰে দুখবোৰ অনুভৱ কৰিব পাৰে। কোনো কাৰণ নোহোৱাকৈ হঠাতে পল্লৱী মেমৰ প্ৰতি ইমান কঠোৰ হ'ব পাৰেনে? কথাষাৰ নোহোৱাও নহয়। মায়া মেমৰ নিচিনা ইমান ভাল মানুহ এগৰাকীৰ মনত ইমান নিগেটিভ চিন্তা কেনেকৈ আহিব পাৰে? কথাটো ভাবিবলগীয়া কিন্তু। পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে। ফাইনেল ৰিজাল্ট এটা নোহোৱালৈকে আমি একো ক'ব নোৱাৰোঁ। কিন্তু আমি নিশ্চিত যে সত্যটো কি আৰু সেয়া আমি সকলোৱে দেখা পাম। কিন্তু আমি পল্লৱীক আমাৰ অফিচৰ পৰা ক'লৈকো যাব দিব নোৱাৰোঁ। কাৰণ তেওঁ কাম এৰি দিয়াৰ লগে লগে শ এমপ্লয়ী জীৱিকাৰ কথা আহি পৰিব। ইমানবোৰ মানুহক অন্যায় কৰিব নোৱাৰোঁ আমি। মোৰ অল্টাৰনেট কোনোবা নহয় কোনোবাটো ওলাবই ছাৰ। কিন্তু তোমাৰ দৰে বিশ্বাসী আৰু নোলাব পল্লৱী। দুটাকৈ কোম্পানীৰ একেলগে CEO হৈ থকাটো ইমান সহজ কথা নহয়। আৰু তোমাৰ এই কামটো বেলেগ এজন আহি শিকিবলৈ 2 পৰা 3 বছৰমান লাগি যাব। আৰু আমি মায়াৰ নিচিনা বিশ্বাসী একাউণ্টেণ্ট নাপাওঁ। মায়াই যেনেকৈ দুটাকৈ কোম্পানীৰ একাউণ্ট মেইনটেইন কৰি আছে সেয়া আন কোনেও কৰিব নোৱাৰে। এতিয়া তোমালোক দুজনীৰ ওপৰতে আমাৰ দুটাকৈ কোম্পানীৰ ভৱিষ্যত নিৰ্ভৰ কৰিব পল্লৱী। এতিয়া তোমালোকৰ মাজত এই ভুল বুজাবুজিবোৰ হৈ থাকিলে বাকী এমপ্লয়ীবোৰৰ ওপৰত কি ইম্পেক্ট পৰিব এবাৰ ভাবি চোৱাচোন। তোমালোকে ইজনী সিজনীৰ লগত যদি মাতবোল নকৰা কথাটো ভাল নহ'ব মায়া। আপোনালোকে যিমানেই চেষ্টা কৰক অৰুণাভ, এগৰাকী নাৰীৰ মনৰ কথাবোৰ আপোনালোকে কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। বিশাল ছাৰ মোক বেয়া নাপাব, পল্লৱী মেমৰ প্ৰতি মই কোনোদিন সহজ হ'ব নোৱাৰিম যেতিয়ালৈকে তেওঁৰ নিজৰ জিতটো এৰি অৰুণাভৰ ঠাইত আন কাৰোবাক আদৰি নলয়।